বন্ধুসকল, আপুনি জানেনে কুকুৰক আহাৰ খোৱালে কি হয়? বেদ, পুৰাণ আৰু বাস্তুশাস্ত্ৰত কুকুৰক বিশেষ স্থান দিয়া হৈছে। আজি মই আপোনাক কুকুৰক আহাৰ খোৱালে হোৱা 8টা লাভৰ বিষয়ে ক'ম। প্ৰথমতে, কুকুৰক আহাৰ খোৱালে ঘৰখনত ধন সম্পত্তিৰ বৃদ্ধি হয়। মানুহে কয় কুকুৰ দেৱতা ভগৱান ভৈৰৱৰ প্ৰিয়, সেইবাবে তেখেত সুখীহে আশীৰ্বাদ দিয়ে। দ্বিতীয়তে, ই আত্মিক শান্তি আনে। মনৰ অস্থিৰতা, দুখ কষ্ট হ্ৰাস হয়। তৃতীয়তে, কুকুৰক আহাৰ খোৱালে শনি দোষ আৰু ৰাহু কেতুৰ প্ৰভাৱ কমে। জ্যোতিষত কুকুৰক আহাৰ খুৱাই শনি দোষ হ্ৰাস কৰাৰ উপায় বুলি কোৱা হৈছে। চতুৰ্থতে, গৃহস্থলীলৈ সন্তান সুখ আৰু পৰিয়ালত ঐক্য বজাই থাকে। পঞ্চমতে, কুকুৰক আহাৰ দান কৰিলে অকালতে হোৱা বিপদ বা দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে। ষষ্ঠতে, ই ঋণ দায় মুক্তিলৈ সহায় কৰে। মানুহে কয় নিয়মিত কুকুৰক আহাৰ খোৱালে অৰ্থনৈতিক সমস্যাৰ পৰা ধীৰে ধীৰে মুক্তি লাভ কৰে। সপ্তমতে, ই পৰিয়ালৰ স্বাস্থ্য সুৰক্ষা কৰে। দীৰ্ঘকালীন অসুখ বা বিপদৰ পৰা বাচিব পৰা যায়। অষ্টমতে, কুকুৰক আহাৰ খোৱালে জীৱনত অপাৰ পুণ্য লাভ হয়। দান কৰা মানে নিজে ভাগ্য খোলা। বন্ধুসকল, কেতিয়াও কুকুৰক বেয়া ব্যৱহাৰ নকৰিব। নিয়মিত কুকুৰক খুৱাওক। আপুনি নিজেই লক্ষ্য কৰিব আপোনাৰ জীৱনত কিদৰে শুভ পৰিৱৰ্তন আহিছে। দান সদায় পবিত্ৰ মনেৰে কৰিব।